জগানি প্রতিক্ষণে বলে ভেঙেরা হরে হরে বাঘ জগানি প্রতিক্ষণে বলে ভেঙেরা। এক প্ৰয়াস অব্যাহত ৰাখিছে, যাৰ ফলত বিহুৱে আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ সন্মান পাবৰ কাৰণে সক্ষম হ'ল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ এটা বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱতাৰে পৰিপূৰ্ণ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰম্পৰাগত এটা উৎসৱ কৰমৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰ নৃত্যকো তেনেধৰণৰ চিন্তাৰে দেশে বিদেশে পৰিচয় কৰাই দিয়াৰ এটা প্ৰয়াস আৰম্ভ কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতে পৰিকল্পনা কৰিছিলে আৰু সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিবৰ কাৰণে আমি অসমৰ সন্মানীয় চাহ জনগোষ্ঠী আদিবাসী সমাজৰ সাংস্কৃতিক কৰ্মীসকলৰ দিহা পৰামৰ্শেৰে এটি ঝুমুৰ নৃত্যৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু সেই আৰ্হিটোক আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত উপস্থাপনেৰে দেশ বিদেশলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি তুংগত উঠিছে। ইতিমধ্যে এই আৰ্হিৰ ওপৰত ভিত্তি কৰি মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰায় 3টা ক্ষেপত আমি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক পৰিণত কৰি তুলিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। যোৱা 4টা দিন এই শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঝুমুৰ শিল্পীসকলক, ৰচিকাসকলক, কৰমতীসকলক আমি এই আৰ্হি শিকাই আছোঁ আৰু এখেতলোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰি সমগ্ৰ অসমৰ বিভিন্ন স্থানত শিল্পীসকলক এই আৰ্হি সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰিব। 20 তাৰিখৰ পৰা 23 তাৰিখলৈকে এই কাৰ্যসূচী সমষ্টিয়ে চলিব আৰু পৰৱৰ্তী সময়ত তাত প্ৰশিক্ষণ কৰা শিল্পীসকলৰ বাছনি প্ৰক্ৰিয়া হ'ব, যাতে যোনে ভাল ধৰণে তেওঁলোকে পৰিৱেশন কৰিব পাৰে তেওঁলোকক আমি বাছনি কৰিম 27 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু পৰৱৰ্তী সময়ত আমি 3 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত ডিষ্ট্ৰিক্ট লেভেলত যি অঞ্চলত আমি প্ৰশিক্ষণ প্ৰদান কৰিলোঁ একত্ৰিত কৰি জিলা পৰ্যায়ত এটা দিনত আমি এই প্ৰদৰ্শন কৰিম আৰু পৰৱৰ্তী সময়ত 20 তাৰিখৰ দিনা আমি অসমৰ সকলো ঠাইৰ পৰা এই নৃত্যত অংশগ্ৰহণ কৰিবলৈ অহা শিল্পীসকলক গুৱাহাটীলৈ আনিম আৰু গুৱাহাটীত 21 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত 3 দিন সমগ্ৰ অসমৰ শিল্পীসকলক একত্ৰিত কৰি আমি প্ৰস্তুত কৰি উলিওৱা আৰ্হিটোৰ আমি অনুশীলন কৰিম আৰু অৱশেষত 24 তাৰিখৰ দিনা এই ঝুমুৰ বিনন্দিনী এই অনুষ্ঠানটি সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰাৰ আমি প্ৰয়াস কৰিম। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।